গুড মৰ্ণিং। জলপান বনাই আনিছোঁ আৰু আজি ৰাতিপুৱাৰ পৰা গৰমটো কেনেকুৱা চোকা ভাই। চুলি যে অকণো মেলি থাকিবই নোৱাৰি দেই। আৰু এই গৰমত তেল অকণমান লগাই চাবচোন কেনেকুৱা লাগে। এতিয়া গৰম গৰমকৈ মৰিছোঁ, কিন্তু এটা কথা মন কৰেনে, সৰু ল'ৰা ছোৱালীৰ গাত গৰমো নালাগে ঠাণ্ডাও নালাগে, সিহঁতি বিন্দাছ থাকে ন। সঁচাকৈ এই টাইমটোৱে মানে জীৱনৰ আটাইতকৈ সুখী টাইম মানে। এতিয়া আৰিয়াক চাই আছোঁ, তাইক গৰম লগা নাই একো লগা নাই। আমি এতিয়া উইচি চাই আছোঁ, ইমান গৰম ইমান গৰম। ব্ৰেকফাষ্ট কৰিবলৈ বহিলে টেবুলত। অঁ দেউতাই খাব উফ ৰাম দেউতাকে খাব। দেউতাই খাব, এয়া দেউতা লৈছে নহয় দেই। এইফালে মই লৈছোঁ, এইফালে তুমি লৈছা দেই মা। খোৱা খোৱা। অঁ নিমখ খোৱা যে এৰিছা। এটা সঁচা কথা কওঁ, আৰিয়াক গা ধুৱাই অনা টাইমত যে মোৰ মানে বেবা কাঢ়ি যাওঁগতে লাগি যায়, অৱস্থা বেয়া হৈ যায়। শান্তিয়ে বহি থাকে বুলি ভাবিছে নি? অকণো শান্তিয়ে বহি নাথাকে নহয়, এক্টিংডাল কেনেকুৱা কৰে। ভাগৰ লাগি গৈছেগৈ মানে ভাগৰ লাগি গৈছে নহয়। আৰু যিমানে যি নহওক ৱেইটটোতো হৈছে ন, লৈ থাকিব নোৱাৰোঁ নহয়, নিজৰ বডিটোতো ৱেইট আছেই। আৰু আজিকালি আকৌ তাই এনেকুৱা হৈছে, যেতিয়া লওঁ বুলি কওঁ নাহে, আৰু যেতিয়া মানে মন নাযায় গাটো বেয়া লাগি থাকে তেতিয়া তাই কোচত উঠি থাকিব লাগে। এনি টাইম বাৰু কোচত লৈ থাকিব পাৰি নি বাৰু। আমাৰ ছোৱালী শুলেহে কাম কৰিব পাৰোঁ। এতিয়া শুলে মই বোলো ৱাৰ্ড্ৰবটো অকণমান ঠিক কৰোঁ, আকৌ খেচে মেচে হৈ গ'ল নহয়, নিজেই ইউজ কৰি থাকোঁ। তথাপিও আৰু কেতিয়াবা পটককৈ উলিয়াব লাগে উলিয়াই দিওঁ, এটা উলিয়াওঁতে দুটা পৰি যায়। এইবোৰ ঠিক কৰি লওঁ অলপ। এই জেকেটটো দেখিলেই মোৰ হাঁহি উঠে। জেকেটটো কিনিলোঁ, ঠাণ্ডাও গুচি গ'ল, পিন্ধিবই নাপালোঁ নহয়। জানো এইবাৰ ঠাণ্ডা পৰিলে ইফালে এইটো জাপি ল'লোঁ, এইকেইটা জাপি ল'লোঁ। এটা কথা আচৰিত ন, আমাৰ ঢেৰ কাপোৰ আছে, কিন্তু ক'ৰবালৈ যাবৰ টাইমত পিন্ধিবলৈ কাপোৰ নাই। এইটো অকল মাইকী মানুহৰে বচন নহয়, এইটো মতা মানুহৰো বচন। কিন্তু সেইটোৱে কয় পিন্ধিবলৈ কাপোৰেই নাই। মোৰ চিজিল হৈ থাকিলে ভাল লাগে। আমি যে ঘৰ চাফা কৰিবলৈ ঝাৰুটো একদম বেয়া নোহোৱা আগতেই ঝাৰু এটা নিকিনো জানো, ঝাৰু কিনো, ঘৰটো ধুনীয়া লাগিবৰ কাৰণে একদম ষ্টাইলিছ ষ্টাইলিছ বস্তু কিনো। কেতিয়াবা বাৰু ঘৰ চাফা কৰাতকৈ মনটো চাফা কৰাৰ কথা মানুহে ভাবেনে? মনটোকতো ঝাৰু লগাব নালাগে, সজাবও নালাগে, এইটো মানুহে কেতিয়াও নাভাবে। মনটোক যিমান পাৰে গেলা কৰিব, ঘৰডাল চাফা কৰি থৈ দিব। এই গেলা মনৰ মানুহবোৰ দেখিলে নহয় মোৰ হাঁহি উঠে। মই ভাবোঁ তাহাঁতি নিজকে কি বুলি ভাবে। কোম্পানীয়ে ধৰক কিবা এটা দেখুৱাইছে বোলে দেখিবলৈ ভাল লাগে, কোটিপতি হয় ভাই, চাবও পাৰি দূৰৰ পৰা, ওচৰলৈ গৈও জুমি চাব পাৰি। এই যিকেইটা নাথাকে সেইকেইটাক কেলৈ বাৰু ইমান দেখুৱায়, কেলৈ দেখুৱাই মৰে বাৰু। দেখুৱাবলৈ যা অকণমান পইচা কেইটামান লৈ দেখাবলৈ জানা, মানে নিজকে এনেকুৱা ভাবে মইহে মই আৰু। এতিয়া আইনাখন যে আমি চাওঁ, আইনাখনত আমি নিজৰ চেহেৰাটোহে চাওঁ, নিজৰ চেহেৰাটো পূৰা চাফা কৰোঁ। কি ঘঁহিলে ধুনীয়া লাগিব, কি ঘঁহিলে মই জাকত জিলিকি থাকিম। মনটোতো মোৰ লগতে আছে, মনটো কিয় আমি চাফা নকৰোঁ। মন গেলা মানুহবোৰ যে তাহাঁতি হাজাৰ চাফা কৰিলেও চাফা নালাগে চাবচোন। যাক আপুনি গম পাই যায় এই মানুহজন বা এই মানুহগৰাকী মনটো আটাইতকৈ গেলা বুলি, তেওঁলোকে হাজাৰ পিন্ধি আহিলেও কিন্তু মই ধুনীয়া নেদেখোঁ। কিয় জাননে? মনটো গেলা যে, একদম ভাল নেদেখোঁ। আমাৰ ছোৱালী আকৌ বগা ভাতহে খায় আজিকালি, ভেন্দি খাইছে, ৰাইট হেণ্ডে খায় মা, সোঁ হাতেহে খায়, বাওঁ হাতে খাইছা যে তুমি। আমাৰ ছোৱালী মানে দেউতাকৰ লগত বাহিৰতে এনেকৈ থাকি ভাল পায়, গৰমখনতো ঈশ্বৰ।
স্থিতি সাপেক্ষে মানুহ কিমান চেঞ্জ হ'ব লাগে। যিজনী ছোৱালী মই আগতে এচিত বহিবই নোৱাৰোঁ, এচিত বহিলেই মোৰ জ্বৰ উঠে, কঁপনি হয়, আৰু সেইজনী ছোৱালী এতিয়া মই এচিতে থাকিব লাগে। অকণমান গৰম সহ্য কৰিব নোৱাৰোঁ। আগতে মই গৰমটোকে ভাল পাওঁ, কিন্তু এচি হাৱা মোক নালাগে। কিন্তু এতিয়া মই অলপ গৰমত ওলাই দিয়াৰ লগে লগে কি হয় জানে, ইমানেই পুৰে। এইটো একচুৱেলি মোৰ মই যেতিয়া প্ৰেগনেণ্ট আছিলোঁ আৰিয়া হ'বৰ টাইমৰ পৰা মানে মোৰ প্ৰেছাৰটো অলপ হাই হ'ল, আৰু মোৰ অলপ গৰম পালেই মানে মোৰ উশাহ লোৱাৰ প্ৰব্লেম হৈ যায় এতিয়া। পৰিস্থিতি সাপেক্ষে মানুহে চেঞ্জো হ'ব লাগে জানেনে। আৰু চেঞ্জটো সদায় মানুহে আনৰ কাৰণে হ'ব নালাগে, নিজৰ কাৰণে হ'ব লাগে। যিটো চেঞ্জে আপোনাৰ ভাল কৰে, আনক দেখাবৰ কাৰণে কিন্তু চেঞ্জ হ'ব নালাগে। মই এনেকুৱা হৈহে দেখাম, সেইটো কেতিয়াও ভাবিব নালাগে। সদায় এটাই ভাবিব লাগে, মই নিজৰ কাৰণে চেঞ্জ হ'ব লাগিব, সেইটো মোৰ কাৰণে ভাল নহয়, এনেকুৱা হ'বই লাগিব। সেইটোক মানুহে ভাল বুলি ক'ব, আৰু ভাল হয়ো নিজৰ কাৰণে চেঞ্জ হোৱাটো। আনৰ কাৰণে যদি আনক দেখাবৰ কাৰণে আনৰ কাৰণে চেঞ্জ হয়, তেনেহ'লে সেইটো আপোনাৰ নিজৰ জীৱন বুলি আপুনি ক'ব নোৱাৰে। নিজৰ জীৱন বুলি ক'লে নিজৰ মতে চলাটো, যি মন যায় খাবলৈ, যি মন যায় পিন্ধিবলৈ, সেইটোক কয় নিজৰ জীৱন। এজনী নিজৰ জীৱনটো আৰু কেতিয়া ভাল হয় জানেনে, বিয়াৰ পিছত যেতিয়া মানুহজন বুজি পায়, মানুহজনে ছাপোৰ্ট কৰে, মানুহজনে মানুহগৰাকীৰ মনটোক বুজিবলৈ চেষ্টা কৰে, তেওঁক তেওঁৰ মতে থাকিবলৈ দিয়ে, তেতিয়া আৰু ধুনীয়া হয়। আৰু তেতিয়া ছোৱালী এজনীৰ কাৰণে জীয়াই থাকিও ভাল লাগে চাবচোন। নিজৰ কাৰণে যিটো হেঁপাহ, সেই হেঁপাহটোক বান্ধি দুগুণ কৰিবলৈ চায়। কিয় জানে, নিজৰ লগত এজন মানুহ আছে, হাজবেণ্ড, নিজৰ ছোৱালী এজনী আছে, হয়নে? এতিয়া মই কৈছোঁ নহয়, মোৰ নিজৰ কেয়াৰ ল'বলৈ মন যায়, আৰু নিজক মোৰ ভালে ৰাখিব মন যায়। কিয়? মোৰ মানুহজনৰ কাৰণে, মোৰ ছোৱালীজনীৰ কাৰণে। আগতে মানে ভাবিছিলোঁ যি হ'ব হ'ব আৰু, কিন্তু আজিকালি তেনেকৈ মই নাভাবোঁ। মই জীয়াই থাকিবই লাগিব, মই সদায় ভালে থাকিব লাগিব, মোৰ মনটো সদায় মই ভালে ৰাখিব লাগিব, কাৰণ মই মোৰ আৰিয়াক শিকাবলৈ আছে। আৰিয়াৰ লাইফটো ষ্টাৰ্ট হৈছে এতিয়া, বহুতখিনি আগবাঢ়িবলৈ আছে। আৰিয়াৰ লগত হাতে হাত ধৰি, এইটো কৰিব নালাগে, এইটো ভাল, এইটো বেয়া, এনেকৈ ক'ব নাপায়, এনেকৈ কৰিব লাগে, এনেকৈ পঢ়িবা, তেতিয়া এনেকুৱা হ'ব তোমাৰ লাইফটো। ধেৰ বুজাবলৈ আছে জানেনে। সদায় ভালেই থাকিব লাগিব, সেইকাৰণে ময়ো অলপ নিজকে প্ৰস্তুত কৰিছোঁ। এই ক্ষেত্ৰত কিন্তু মোৰ মানুহজনে মোক বহুত ছাপোৰ্ট কৰিছে, সেইকাৰণে মই প্ৰতিটো ক্ষেত্ৰত তেওঁৰ ছাপোৰ্ট ছিষ্টেম হৈ থাকিব বিচাৰোঁ। যেতিয়া কোনোবাই বুজি পায় নহয়, বহুত ভাল লাগে চাবচোন। এতিয়া মই যাওঁ, আৰিয়াক ভাতটো খুৱাওঁগৈ। খাই দিয়া, অ' দেউতাই ইমান ধুনুকৈ খুৱাই দিছে আমাৰ ইয়াৰ মানুহ, গুড গাৰ্ল। আজি মানুহজনক ছোৱালীক ভাত খুৱাবলৈ দিছোঁ, ভাবে নহয় বৰ ইজি বুলি। আৰু অলপ খুৱাই দিয়া, আৰু অলপ খোৱাচোন। তেওঁ এতিয়া গম পাইছে নহয় বৰ কষ্ট দিয়ে বুলি, সেইটোৱে কথা। তাই যদি মুখখন খুলি নিদিয়ে, মই ভাতকেইটা জোৰ কৰি কেনেকৈ খুৱাম বাৰু, দুখ নাপাবনে? কালিৰ পৰা খুৱাইছে, খাইছে বাৰু, নোখোৱা নহয়, শিকিব লাগে ন। তেওঁ এক্সপিৰিয়েঞ্চ নাই, মোৰো এক্সপিৰিয়েঞ্চ নাই, আমি কৰিলেহে এক্সপিৰিয়েঞ্চ হ'ব, হয় নহয়? আৰু তাইও ভাল পাব, দেউতাই মোৰ লগত ইমান লাগে বুলি, হয়নে নহয়? তাই দেউতাকৰ ইমান কেয়াৰ লয়, দেউতাকেতো তাই কেয়াৰ ল'ব লাগিব। দূৰৰ পৰা কৈ থাকিলেই নহ'ব নহয়, কেয়াৰ লোৱা দেখিলে তাইও ভাল লাগিব। হিচাপে মই কৰোঁ, দেউতাক হিচাপে দেউতাকে কৰক, তেতিয়া এগুণৰ ঠাইত দুগুণ হ'ব ন। আমিয়ে শিকিবলৈ বহুত বাকী আছেও, ল'ৰা ছোৱালীক পূৰা পিয়ৰটো কেনেকৈ শিকামগৈ, শিকিয়ে যাব লাগিব। যেতিয়ালৈকে নমৰোঁ তেতিয়ালৈকে শিকিয়ে থাকিব লাগিব। যিমান পাৰোঁ চেষ্টা কৰি যাম শিকিবলৈ। কাপোৰটো চেঞ্জ কৰি দিলোঁ, এতিয়া শুৱাই দিম আৰু। ঠিক আছে তেন্তে দিয়ক, আজিলৈ আহিছোঁ। সদায় কোৱাৰ দৰে ক'ম, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।